মাজুলীৰ গড়মূৰ সত্ৰ সত্ৰখনৰ অধীনৰ কেইখনমান গাঁৱৰ লোকে পুৱাই পুখুৰীত নামিছে পুৰুষ মহিলা কিশোৰ কিশোৰী আৰু কণমইনাহঁত সকলোৰে মনত অপাৰ আনন্দ উৎসাহ ব্যস্ত সমূহীয়া মৎস্য চিকাৰত কোনে কি মাছ ধৰিছে কোনে কি মাছ খাব সেয়া ডাঙৰ কথা নহয় মাছ যে সমূহীয়াভাৱে ধৰিছে সেয়াহে ডাঙৰ কথা বহুত ভাল লাগিছে এটা বছৰ বিৰতিৰ মূৰত এই দিনটো আহে আৰু সমূহ দুখন তিনিখন গাঁৱৰ লাগ লাগি আমি পুখুৰীটো মাৰো আৰু এটা আনন্দমুখৰ উৎসৱ হয় আনন্দৰ পৰিৱেশ হয় আৰু সকলোৱে মিলিজুলি এটা সমন্বয় ৰক্ষা কৰি মিলা প্ৰীতি আমি মাছ ধৰো এজনে আকৌ মনৰ আনন্দত গীতে জুৰিলে মাছলৈ গৈছিলো মাছে মাৰিব বৰহোলা পথাৰত এই পুখুৰীটো খন্দুৱাইছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কাজিৰঙাৰ ষষ্ঠ সংযোজনত ব্যৱসায়িক ভিত্তিত মাছ ধৰিছে কেইজনমান লোকে এখন প্ৰকাণ্ড জালখনত লাগিছে কেইবাটাও প্ৰকাণ্ড মাছ কেইটাই জঁপিয়াই আছে দেখিয়ে কিবা মন ভাল লাগি যায় পিছে বেয়া লাগিবলগীয়া কথাটো হল এই মৎস্য চিকাৰ অবৈধ কাজিৰঙাৰ ষষ্ঠ সংযোজনত প্ৰৱেশ চুবুৰীয়া লোকৰ বাবেও নিষিদ্ধ পিছে একাংশ সন্দেহযুক্ত লোকে ষষ্ঠ সংযোজনত অবৈধভাৱে বসবাস কৰিবলৈ লৈছে আৰু বুঢ়ৈ বটিয়ামাৰী বাঁহবাৰী কাঠনিবাৰী বিশ্বনাথ ঘাট আদি ষষ্ঠ সংযোজনৰ এলেকাত মাছ ধৰি আছে লাখ লাখ টকাৰ মাছ বন বিষয়া জড়িত থকাৰ অভিযোগ আমাৰ ইয়াত প্ৰাঞ্জল বৰুৱা চাই কেনেকৈ মানে মাছ মাৰিবলৈ দিয়া হৈছে ইয়াত অচিনাকি মানুহ আহি পেলাই বাহাৰ পাতি পেলাই ৰাতি মাছ মাৰি আছে এই হেৰিটোত আমি গাঁৱৰ মানুহে তেখেতসকলক বাৰম্বাৰ কৰি উচ্ছেদ কৰিব পৰা নাই তাৰ মাজত কিবা ভিতৰুৱা লেনদেন হৈছে যদিও আমি মানে তেনেকুৱা যেন অনুভৱ হয় এওঁলোকে চোৰাং চিকাৰী নেকি ৰাংচালি দলনিৰ পৰা আদি কৰি বিশ্বনাথ ঘাটলৈকে যিখিনি এৰিয়া এইখিনি বিৰাট চেঞ্চিটিভ এৰিয়া চোৰাং চিকাৰীৰ কাৰণে ইয়াত বহুতবাৰ গঁড় চিকাৰ হৈছে চোৰাং চিকাৰী ইয়াত ধৰা পৰিছে গুলীয়াগুলি চলিছে ফৰেষ্ট গাৰ্ডৰ লগত তেনেকুৱা ধৰণৰ ঘটনা প্ৰায় ইয়াত হৈ থাকে এনেকুৱা এটা এৰিয়াৰ ভিতৰত সেইটো হাইলেণ্ড দেখিছে আপোনাৰ কাষতে য'ত আপোনাৰ জন্তু জানোৱাৰৰ কাৰণে বনোৱা হৈছে হাইলেণ্ডৰ কাষতে এখন বিল এনেকুৱা এটা চেঞ্চিটিভ এৰিয়াত ইমান স্পৰ্শকাতৰ এটা এৰিয়াত কেনেদৰে প্ৰশাসনে পাৰ্মিশ্যন দিলে যে এইখিনি অচিনাক্ত মানুহ ইয়াত ৰাতি থকাৰ বা মাছ মৰা ব্যৱসায়িক ভিত্তিত মাছ মৰা নামনি মাজুলীৰ পৰা হিতেশ কুমাৰ দলে আৰু বিশ্বনাথৰ পৰা জগদাৰ সিঙৰ ৰিপৰ্ট প্ৰাগ নিউজ বিশ্ব বেডমিণ্টনৰ উজ্জ্বল তাৰকাদ্বয় সাইনা নেহৱাল আৰু পি ভি সিন্ধু আহিব গুৱাহাটীলৈ 23 ডিচেম্বৰত প্ৰিমিয়াৰ বেডমিণ্টন লীগত ভাগ ল'ব দুয়োগৰাকী ষ্টাৰ খেলুৱৈ সাজু হৈছে সৰু সজাই সাইনা নেহৱাল পি ভি সিন্ধু গুৱাহাটীৰ সৰু সজাই মুখামুখি দুয়োৰে 23 ডিচেম্বৰত প্ৰিমিয়াৰ বেডমিণ্টন লীগত এই মহাৰণ আগ্ৰহেৰে প্ৰতীক্ষা বেডমিণ্টন প্ৰেমীৰ ক্ৰিকেট ফুটবলৰ পাছত গুৱাহাটীত এইবাৰ বেডমিণ্টন জ্বৰ আৰু গুৱাহাটীলৈ বেডমিণ্টন খেলিবলৈ আহিব সাইনা নেহৱাল ইতিমধ্যে সকলো সাজু হৈছে অনলাইন যোগে বিক্ৰী কৰা হৈছে টিকট দেশৰ প্ৰথমখন বেডমিণ্টন প্ৰিমিয়াৰ লীগৰ বাবে গুৱাহাটীত সমাৱেশ ঘটিব খেলুৱৈৰ বেডমিণ্টনৰ